মই 17 চনতো কৈছিলো কিন্তু কোভিডৰ কাৰণে মই কৰিব নোৱাৰিলো যি কেখন বিদ্যালয়ে গুণোৎসৱত 2টা বছৰ A+ কৰি পাই থাকে সেই স্কুলত যদি সৰ্বশিক্ষাত কোনোবা ষ্টেট পুল বা কন্ট্ৰাকচুৱেল টিচাৰ আছে তেওঁলোকক আমি ডাইৰেক্ট ৰেগুলাৰাইজ কৰি দিম হ'ব 2 বছৰ হ'ব লাগিব আৰু এনেও মোৰ কিবা কিবি ইচ্ছা আছে সবক কৰা কিন্তু আপোনালোকক আগত কৰি দিম যে এইখিনি স্কুলত A+ 2 বছৰ একেলগে পালে সেইকাৰণে এইবাৰ যিখিনি A+ পালে ইহঁতক ট্ৰান্সফাৰ পৰা যাব হাক দিব যে বেছি লাগি থাকিলে নেক্সট স্কুলখন গলেতো এইটো ৰেকৰ্ড নাপাব এইবাৰো যেতিয়া A+ পালে অহাবাৰো A+ পালে তেতিয়া সেই টিচাৰ কেইজনক আজি মই ৰাজহুৱা কৰি কৈ দিছো যে এক দিনত ৰেগুলাৰাইজেশ্যন হ'ব এটা আজিয়ে মই কৈ থৈ দিছো আৰু এই বছৰ গুণোৎসৱটো আহিয়ে গ'ল কেতিয়া ডিসেম্বৰ নহয় জানো ৰনুজা জানুৱাৰীত আহিয়ে গ'ল বিহু ৰেগুলাৰাইজেশ্যনৰ কাগজ লৈ বিহু খাব পাৰিব হয় নে নহয় গতিকে আপোনালোকে খুব ধুনীয়াকৈ এই স্কুলখিনিক জানুৱাৰীৰ কাৰণে একেবাৰে সাজু কৰি ৰাখক দুবাৰ A+ পাব লাগে আৰু মনত